আজিৰ এই মিনি ব্লগটো দুদিনমান আগতে বনাই থোৱা আছিলে, মোৰ আপলোড কৰিবলৈ মন যোৱা নাছিলে। ৰাতিপুৱা শুই উঠি কেনে মই দাঁত ব্ৰাছ কৰি কেনে আমাৰ ঘৰৰ ফুলডাল আপোনালোকক দেখুৱাই দিছিলোঁ, আৰু তাৰ পৰা আহি কেনে মুখখন মুচি কেনে চাহটো খাই এতিয়া ওলাই আহিলোঁ ঘৰৰ সন্মুখত থকা পথাৰখন। একচুৱেলি এই পথাৰখন ময়ো চাব আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। অৱশ্যে এই পথাৰখনত ৰোৱা কমপ্লিট, আৰু তাৰ পৰা আহি কেনে ঘৰত অলপ টাইম থকাৰ পিছতে মই গ'লোঁ জেঠীহঁতৰ ঘৰলৈ। যিহেতু দাদাক যোৱাটো মিনি ব্লগত আপোনালোকে দেখা পাইছিলে, আজি দাদাৰ জন্মদিন, আৰু জন্মদিন হোৱা হেতুকে সৌৰভ ভাই আৰু মই ওলালোঁ কেক আনিবলৈ বুলি। আৰু এতিয়া সৌৰভ ভাই আৰু মই ওলাই আহি কেনে কেক আনিবলৈ আহিলোঁ মঙলদৈ ৰিপুজলৈ। আৰু ৰিপুজত আহি গাড়ীখন থৈ এতিয়া আমি সোমালোঁ ভিতৰলৈ, আৰু ভিতৰত সোমাই কেনে দেখিলোঁ অজস্ৰ কেক। আৰু এই কেককেইটাৰ ভিতৰত এটাই ডিচাইড কৰি ল'ব লাগে। অৱশেষত এটা ডিচাইড কৰি কেনে মই দাদাজনক ক'লোঁ যে দাদাৰ নামটো বহাই দি, আৰু দাদাৰ নামটো বৰ ধুনীয়াকৈ দাদাজনে লিখি দিলে। তাৰ পৰা আহিলোঁ ঘৰলৈ। আজি মিনি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। নেক্সট মিনি ব্লগত লগ পোৱাৰ আশাৰে বাই। যদি মোৰ মিনি ব্লগ বনাবলৈ মন যায় তেন্তে কণ্টিনিউ পাই থাকিব।